মাই ডিয়াৰ ষ্টুডেণ্টছ, আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল ENSS একাডেমীলৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। হয়তো তোমালোকে মোৰ এই ভিডিঅ'ৰ যিটো থাম্বনেইল আছিলে, থাম্বনেইলটো চাই তোমালোকে গম পাইছা যে আজিৰ ভিডিঅ'টোত মই কি আলোচনা কৰিবলৈ গৈ আছোঁ। একচুৱেলি পৰীক্ষা পে চৰ্চা 2025 যেটো আপোনালোকে কি কৰিছিলে, আপোনালোকে তাত পাৰ্টিচিপেট কৰিছিলে বা আপোনালোকে আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰিছিলে, কিন্তু আপোনালোকে তাৰ কাৰণে যেটো সাৰ্টিফিকেট আছে পৰীক্ষা পে চৰ্চা 2025 তাত যে সাৰ্টিফিকেট, সেই সাৰ্টিফিকেটটো আপোনালোকে ডাউনলোড কৰিব পৰা নাছিলে, কাৰণ সেই সাৰ্টিফিকেটটো ডাউনলোড কৰাৰ আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে আজিৰ পৰা পৰীক্ষা পে চৰ্চা 2025 যেটো পাৰ্টিচিপেট কৰিছিলে তাৰ সাৰ্টিফিকেটটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। সো এতিয়া মই স্টেপ বাই স্টেপ আপোনালোকে কেনেকৈ পৰীক্ষা পে চৰ্চা 2025 ৰ পৰা আপোনালোকৰ সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে কোনো ধৰণৰ ভুল নকৰাকৈ শুদ্ধ আৰু সঠিক নিয়মেৰে আজিৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক মই শিকাবলৈ গৈ আছোঁ। সো আপোনালোকে পোনপ্ৰথমতে কি কৰিব, আপোনালোকে গুগল নহলে ক্ৰোম ব্ৰাউজাৰ লৈ আহিব। মই ক্ৰোম ব্ৰাউজাৰত আহিছোঁ। ইয়াতে আপোনালোকে সাৰ্চ কৰিব পৰীক্ষা পে চৰ্চা 2025 বুলি লিখি আপোনালোকে যেতিয়া সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপোনালোকে ইয়াতে যেটো দেখিবলৈ পাইছে যে ইনোভেট ইণ্ডিয়া, তাৰপিছত ইনোভেট ইণ্ডিয়া 1.mygov.in এনেকুৱা এটা ৱেবসাইট আহিব। আপোনালোকে ইয়াতে ক্লিক কৰিব সিম্পলি আৰু ঠিক আছে। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব। আপোনালোকে অলপ তলৰ পিনে স্ক্ৰল ডাউন কৰি আহিব। ইয়াতে আপোনালোকে দেখিবলৈ পাব, ইয়াতে মই দেখাই আছোঁ, অলপ স্ক্ৰল আপ কৰিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাব একদম লেফট সাইডত ইয়াতে আপুনি দেখিবলৈ পাব ডাউনলোড সাৰ্টিফিকেট, ঠিক আছে। আপুনি ইয়াতে এটা ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে মই অলপ কিবা কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আপোনাৰ সন্মুখত আহি যাব। তো ঠিক আছে, ইয়াতে আপুনি চাৰি ধৰণে যি হিচাপে আপুনি মানে পাৰ্টিচিপেট কৰিছিলে সেই হিচাপে আপুনি কোনটো ক্যাটাগৰীত পৰিছে সেই ক্যাটাগৰীৰ তলত প্ৰতিটো ক্যাটাগৰীৰ তলতে লিখা আছে যে ডাউনলোড সাৰ্টিফিকেট, ঠিক আছে। ডাউনলোড সাৰ্টিফিকেট বুলি লিখা আছে, ঠিক আছে। আপুনি যি হিচাপতে ইয়াতে পাৰ্টিচিপেট কৰিছিলে সেই হিচাপতে এতিয়া আপুনি ডাউনলোড সাৰ্টিফিকেটত মাৰি আপুনি কি কৰিব পাৰে, ইয়াতে আপোনাৰ যেটো সাৰ্টিফিকেট ইস্যু হৈ আছে সেই সাৰ্টিফিকেটটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। মই যেহেতু টিচাৰ হিচাপে কিবা কৰিছিলো, পাৰ্টিচিপেট কৰিছিলো, সেইকাৰণে মই ইয়াতে টিচাৰ বুলি যেটো লিখা আছে ইয়াতে আপোনালোকক মই দেখাই আছো। ইয়াতে ডাউনলোড সাৰ্টিফিকেট, ইয়াতে মই ক্লিক কৰিম। মানে সাৰ্টিফিকেট ডাউনলোড কৰাৰ প্ৰসেসটো সেম থাকিব। আপোনালোকে ষ্টুডেন্ট সেল্ফ পাৰ্টিচিপেশনতে যাওক বা ষ্টুডেন্ট পাৰ্টিচিপেশন থ্ৰু টিচাৰ লগইনতে যাওক বা পেৰেন্ট যেটো আছে ইয়াতে যাওক, সাৰ্টিফিকেট ডাউনলোড কৰাৰ যি প্ৰসেসটো সেম হ'ব। যেহেতু মই টিচাৰ হিচাপে পাৰ্টিচিপেট কৰিছিলো সেইকাৰণে মই টিচাৰৰ তলত যেটো ডাউনলোড সাৰ্টিফিকেট লিখা আছে ইয়াতে মই ক্লিক কৰিম, ঠিক আছে। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়াতে কি হ'ব, এনেকুৱা এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহি যাব। তো এতিয়া কি কৰিব, ডাউনলোড সাৰ্টিফিকেটত মাৰাৰ লগে লগে ইয়াতে এনেকুৱা এটা ইন্টাৰফেস আহিব। মই স্ক্ৰল আপ কৰিছো। ইয়াতে আপোনাৰ নেম, ইয়াতে কি কৈছে ফুল নেম, আপোনাৰ ফুল নেম লিখিব লাগিব। তাৰপিছত যেটো মোবাইল নাম্বাৰ দি আপুনি পাৰ্টিচিপেট কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নম্বৰটো আপুনি ইয়াতে দিব। দিয়াৰ পিছত লগইন উইথ OTP ইয়াতে এটা ক্লিক কৰি দিব, ঠিক আছে। এতিয়া মই কি কৰিছো, মোৰ নিজৰ নাম দিছো, মোৰ যেটো মোবাইল নাম্বাৰ আছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিছো। এতিয়া মই লগইন উইথ OTP ইয়াতে ক্লিক কৰিম, ঠিক আছে। তাৰ পিছত ইয়াতে লিখা আহিব OTP has been sent to your mobile number। মোৰ মোবাইল নাম্বাৰটোত যেটো মোবাইল নাম্বাৰ দিছো সেই মোবাইল নাম্বাৰত অলৰেডি OTP আহিছে। ইয়াতে মই OTPটো ভৰাই দিছো। এতিয়া ইয়াতে তলত যেটো সাবমিট নামৰ অপচন আছে এই সাবমিট নামৰ অপচনত মই এতিয়া ক্লিক কৰিম, ঠিক আছে। সাবমিট নামৰ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব, ঠিক আছে। ইয়াতে আপুনি ডাউনলোড সাৰ্টিফিকেট বুলি লিখা থকা দেখিবলৈ পাব, কিন্তু ইয়াতে আপুনি দেখিবলৈ পাব ক্লিক হিয়াৰ। মই স্ক্ৰল আপ কৰিছো। ইয়াতে দেখিবলৈ পাব যে ডাউনলোড সাৰ্টিফিকেট আৰু ইয়াতে দেখিবলৈ পাব ক্লিক হিয়াৰ। এই ক্লিক হিয়াৰ টু ডাউনলোড ইয়োৰ পাৰ্টিচিপেশন সাৰ্টিফিকেট।
তো আপুনি যে পাৰ্টিচিপেট কৰিছিলে তাৰ কাৰণে যেটো সাৰ্টিফিকেট ইস্যু হৈছে তাৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে ক্লিক হিয়াৰত ক্লিক কৰিম এতিয়া মই তাতে ক্লিক কৰাৰ লগে লগে ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে এটা দেখিবলৈ পাব ডাউনলোড ফাইল अगेन ডু ইউ वांट টু ডাউনলোড সাৰ্টিফিকেট png अगेन তো ইয়াতে ডাউনলোড अगेन বুলি লিখা আছে এতিয়া মই ডাউনলোড अगेनত ক্লিক কৰিম তাতে ক্লিক কৰাৰ লগে লগে ইয়াতে মোৰ কাৰণে যেটো সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো ইয়াতে ইস্যু হৈ আহিছে সাৰ্টিফিকেটটো মই ডাউনলোড কৰিছো ডাউনলোড কৰা হৈ গল তো আপোনালোকে মই যেটো প্ৰসেস দেখালো এই প্ৰসেস হিচাপতে যদি আপোনালোকে ফলো কৰে তেতিয়া হলে কি কৰিব আপোনালোকেও যেটো পৰীক্ষা পে চৰ্চা 2025 তাতে আপোনালোকে আপোনালোকৰ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব আৰু এইখিনিতে আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে এনেকুৱা ধৰণৰ আপোনালোকৰ সহায় হোৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ